নমস্কাৰ, আজি হ'ল ২৭ জানুৱাৰী আৰু ২৭ জানুৱাৰীৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছে আপোনালোকৰ বাবে। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ, কাৰণ আজিৰ এই ভিডিঅ'টোত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ বাবে। আপোনালোকে এই খবৰকেইটা যদি মিছ কৰে তেতিয়াহ'লে আপোনালোকে বহুখিনি কথা জনাৰ পৰা আপোনালোকে বঞ্চিত হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে, আপোনালোকে যদি PM কিষাণৰ হিতাধিকাৰী, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু চেনেলটোত নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো এটা লাইক কৰিব আৰু সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গুৰুত্বপূৰ্ণ খবৰসমূহ চাই লওঁ। আৰু ভিডিঅ'টো আৰম্ভণিতে এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক দিবলৈ ওলাইছোঁ, কাৰণ বাংলাদেশত আন এজন হিন্দু যুৱকক হত্যা কৰা হ'ল। আন এজন হিন্দু যুৱকক পুনৰ হত্যা কৰা হৈছে বাংলাদেশত, জীৱন্তে জ্বলাই দিয়া হৈছে। কেইদিনমান পূৰ্বে বাংলাদেশত দীপু চন্দ্ৰ দাস নামৰ এজন যুৱকক জীৱন্তে অগ্নিদগ্ধ কৰি হত্যা কৰা হৈছিল আৰু এটা পাব্লিক প্লেচত হত্যা কৰা হৈছিল। আৰু ঠিক তেনেধৰণে আন এজন যুৱকক পুনৰ হত্যা কৰা হ'ল বাংলাদেশত। বাংলাদেশত চঞ্চল চন্দ্ৰ ভৌমিক নামৰ এজন যুৱকক জীৱন্তে জ্বলাই হত্যা কৰিলে দুষ্কৃতিকাৰীয়ে। তেখেতে এখন গেৰেজ চলাইছিল আৰু সেই গেৰেজখনৰ ভিতৰত শুই থকাৰ অৱস্থাতে কোনো দুষ্কৃতিকাৰীয়ে বাহিৰৰ ফালৰ পৰা জুই সংযোগ কৰে, মানে অগ্নি সংযোগ কৰে। আৰু অগ্নি সংযোগ কৰাৰ ফলত চঞ্চল চন্দ্ৰ ভৌমিকজন অগ্নিদগ্ধ হৈ মৃত্যুৰ মুখত পৰে। আৰু এই ঘটনা সংঘটিত হৈছে বৰ্তমান বাংলাদেশত। আৰু বাংলাদেশত বৰ্তমান এনেধৰণৰ ঘটনা খুব সঘনাই সংঘটিত হ'বলৈ ধৰিছে। হিন্দুৰ ওপৰত যি অত্যাচাৰ বাংলাদেশত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। কেইদিনমান আগতে দীপু চন্দ্ৰ দাস, তাৰ পিছতে আৰু 5টা পৰিয়ালত অগ্নি সংযোগ কৰা হ'ল। আৰু বৰ্তমান চঞ্চল চন্দ্ৰ ভৌমিক নামৰ এই হিন্দু যুৱকজনে যি এখন গেৰেজ চলাইছিল, এই গেৰেজ চলোৱা যুৱকজনক জীৱন্তে অগ্নিদগ্ধ কৰি হত্যা কৰা হ'ল। আৰু এনেধৰণৰ ঘটনাই বৰ্তমান শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। বৰ্তমান ভাৰতৰো ইয়াৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ প্ৰতিক্ৰিয়া দিয়ে তাক আহিব লগা সময়ত আমি দেখিবলৈ পাম। আৰু বৰ্তমান বাংলাদেশত এক চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু এই মুহূৰ্তত দিব ওলাইছে এক গুৰুত্বপূৰ্ণ খবৰ। অসমীয়া যুৱ মঞ্চই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে কংগ্ৰেছৰ শাসনকালত অবৈধ মিয়া বাংলাদেশীৰ নামেৰে ভৰি পৰিছিল অসমৰ ভোটাৰ তালিকা। অসমৰ ভোটাৰ তালিকা কংগ্ৰেছৰ দিনত মিয়াৰ ভোটাৰেৰে ভৰি পৰিছিল। আৰু এইবাৰ অবৈধ মিয়া বাংলাদেশীৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব বুলি অসমীয়া যুৱ মঞ্চই এই মন্তব্য কৰিছে। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। অবৈধ মিয়া বাংলাদেশীৰ লগত কোনো কম্প্ৰমাইজ কৰা নহ'ব। কংগ্ৰেছৰ শাসনত অবৈধ বাংলাদেশী মিয়াৰে ভৰি পৰিছিল ভোটাৰ তালিকা। শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুতৰ দাবীৰে অসমীয়া যুৱ মঞ্চৰ হুংকাৰ। সংবাদমেলত সংগঠনটোৱে অভিযোগ তোলে যে পূৰ্বৰ কংগ্ৰেছৰ শাসনত বৃহৎ পৰিমাণে অবৈধ প্ৰব্ৰজনকাৰীৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ ফলত অসমৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া ক্ষতিগ্ৰস্ত হৈছিল। আৰু এইবাৰ মানস ৰবিনে এক গুৰুত্বপূৰ্ণ ফেচবুক পোষ্ট কৰিছে জুবিন গাৰ্গ সন্দৰ্ভত। তেখেতে কৈছে যে ৰাজনীতিবিদসকলৰ অৱহেলাৰ বাবে জুবিন গাৰ্গে জীয়াই থকাৰ অৱস্থাত পদ্মশ্ৰী সন্মান লাভ নকৰিলে। আৰু এই বুলি এক আৱেগিকভাৱে ফেচবুক পোষ্ট কৰিছে মানস ৰবিনে। তেখেতে ফেচবুক পেজ যোগে কৈছে, পদ্ম বঁটা প্ৰাপক প্ৰতিগৰাকী গুণী অসমীয়ালৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিৰ দিনটোত বুকুৰ এটা চুকত এটা দুখে আকৌ আমনি কৰিছে। একমাত্ৰ অসমৰ ৰাজনীতিৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰ অৱহেলাৰ বাবেই জুবিন দাই জীৱনকালত উপযুক্ত হৈ পদ্মশ্ৰী নাপালে। আপোনালোকে নিজক সোধক, এয়া আপোনালোকৰ ভুল হয় নে নহয়? আৰু এই বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মানস ৰবিনে যে জুবিন গাৰ্গে জীয়াই থকাৰ অৱস্থাত পদ্মশ্ৰী সন্মান নাপালে। এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মানস ৰবিনে। আৰু এইবাৰ ভোটাৰ তালিকাৰ এছআৰক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেখেতে কৈছে যে মিয়াক অশান্তি কৰিছোঁ সঁচা, বিজেপি চৰকাৰ থকালৈকে মিয়াই অশান্তি ভোগ কৰি থাকিবই লাগিব। আৰু কোনো অসমীয়া খিলঞ্জীয়াৰ ঘৰলৈ কোনো ধৰণৰ নটিচ যোৱা নাই। তেখেতে কৈছে যে মিয়াক জাননী জাৰি কৰিছোঁ সঁচা, মিয়াক মাজে মাজে অশান্তি কৰি থাকিব লাগে। বিজেপি থকালৈকে মিয়াৰ বিৰুদ্ধে উৎপাত চলিবই। কোনো হিন্দু মানুহ বা খিলঞ্জীয়া মুছলমানৰ ঘৰলৈ জাননী যোৱা নাই। আৰু এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেইদিনমান পূৰ্বে যি ভোটাৰ তালিকাৰ এছআৰ হৈছিল আৰু এই এছআৰ সন্দৰ্ভত তেখেতে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু এবাৰ ৰূপজ্যোতি কুৰ্মীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অখিল গগৈক লৈ তেখেতে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেখেত হ'ল মৰিয়নি সমষ্টিৰ বিধায়ক আৰু তেখেতে কৈছে যে মৰিয়নিৰ ৰাইজে চুমা বাবাক নিবিচাৰে। চুমা বাবাৰ কোনো প্ৰয়োজন নাই মৰিয়নি সমষ্টিত।
মই মৰিয়নিবাসীৰ লগত 18 ঘণ্টাকৈ থাকোঁ। মানে প্ৰত্যেক দিনাই 18 ঘণ্টাকৈ ৰূপজ্যোতি কৰ্মী মৰিয়নিবাসীৰ লগত থাকে। মৰিয়নিবাসীক চুমা বাবাৰ কোনো প্ৰয়োজন নাই। মৰিয়নিবাসীৰ লগত হিমন্ত বিশ্ব শৰ্মা আছে। মৰিয়নিবাসীৰ লগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আছে। আৰু এই বুলি তেখেতে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেখেতে কৈছে যে মৰিয়নিত চুমা বাবাৰ কাম নাই। মৰিয়নিবাসীৰ লগত 18 ঘণ্টা সময় থাকোঁ। মৰিয়নিবাসীৰ ৰাইজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত আছে। আগতে গুৱাহাটীত মিয়া সোমাবলৈ ভয় কৰিছিল, কিন্তু এতিয়া ৰাজীৱ ভৱনটো মছজিদৰ দৰে হৈ থাকে। যদি বিজেপি হাৰে আৰু কংগ্ৰেছ যদি শাসনলৈ আহে, তেতিয়াহ'লে একেদিনাই গুৱাহাটী শেষ কৰি দিব মিয়াসকলে। আৰু এই অদ্ভুত মন্তব্য কৰিছে আৰু বিস্ফোৰক মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিদেশ ভ্ৰমণৰ পৰা আহিয়ে তেখেতে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেখেতে কৈছে যে মিয়া যদি শাসনলৈ আহে, তেতিয়াহ'লে গুৱাহাটী শেষ কৰি দিব। আগতে ৰাজীৱ ভৱনটো ৰাজীৱ ভৱন হৈ আছিল, কিন্তু এতিয়া ৰাজীৱ ভৱন মছজিদলৈ ৰূপান্তৰিত হৈছে। আৰু ভোট চুৰি সন্দৰ্ভত এইবাৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে দিলীপ শৰ্মাই। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেখেতে কৈছে যে ভোট চুৰিৰ যি ৰাজনীতি, ভোট চুৰিৰ যি পৰম্পৰা, এই পৰম্পৰা কংগ্ৰেছে আৰম্ভ কৰিছিল। বিজেপি চৰকাৰে ভোট চুৰ কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ বিজেপি চৰকাৰক ৰাইজে ভোট দিব, ৰাইজে বিজেপি চৰকাৰক জিকাবই। তেখেতে কৈছে যে ভাৰতবৰ্ষত ভোট চুৰিৰ পৰম্পৰা কোনোবাই আৰম্ভ কৰিছিল যদি সেয়া কংগ্ৰেছেই কৰিছিল। বিজেপিয়ে ভোট চুৰি কৰি নিৰ্বাচন জিকিব নালাগে। অসমৰ জনতাৰ আশীৰ্বাদ আমাৰ ওপৰত আছে। আৰু এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। হিমন্ত বিশ্ব শৰ্মাৰ মিয়াৰ ওপৰত যি মন্তব্য, এই মন্তব্যসমূহৰ প্ৰত্যুত্তৰ হিচাপে বদৰুদ্দিন আজমলে কৈছে যে মিয়া মিয়া চিঞৰি থাকিলে মিয়াসকলৰ বা মুছলমানসকলৰ বিপদ নাহে। দেশৰ লাখ লাখ হাজাৰ হাজাৰ হিন্দু ভাই ভনীসকল মুছলমানসকলৰ লগত আছে। আৰু এদিন নহয় এদিন মুছলমানসকল শাসনলৈ আহিবই। আৰু এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। তেখেতে কৈছে যে এজন হিমন্ত বিশ্ব শৰ্মাই মিয়া মিয়া চিঞৰিলে মুছলমানৰ বিপদ নাহে। মুছলমানৰ কাষত দেশৰ হিন্দু ভাই ভনী সকলো আছে। মিয়া এদিন শাসনত আহিবই। আৰু এই মুহূৰ্তত দিবলৈ ওলাইছো আন এক গুৰুত্বপূৰ্ণ খবৰ। যদি আপুনি এজন PM কিষাণৰ হিতাধিকাৰী, আপুনি যদি PM কিষাণৰ পইচা পায়, তেতিয়াহ'লে আপোনাৰ বাবে খুব এটা ভাল খবৰ আছে। কাৰণ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতেই মুকলি হ'বলৈ গৈ আছে PM কিষাণৰ 22 নং কিস্তিৰ ধন। আপুনি যদি PM কিষাণৰ 21 নং কিস্তিৰ ধন পাইছিল, তেতিয়াহ'লে আপুনি 22 নং কিস্তিৰ ধন ল'বলৈ সাজু হওক। কাৰণ PM কিষাণৰ যি 22 নং কিস্তিৰ ধন আছে, এয়া অহা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতেই সোমাবলৈ গৈ আছে। আৰু বৰ্তমান PM কিষাণৰ 22 নং কিস্তিক লৈ বহুতো জল্পনা কল্পনা চলি আছে যে কেতিয়া দিব। বহুতো মানুহে এই PM কিষাণৰ 22 নং কিস্তিৰ ধনটো পাবনে নাই, তাক লৈও বহুতো আশংকাত ভুগি আছে। কেনেধৰণৰ আশংকা? ধৰক যিসকলে 21 নং কিস্তিৰ ধন পাইছিলে, তেওঁলোকে 22 নং কিস্তিৰ ধন পাবনে নাই, বা যদি আপুনি 20 নং কিস্তি 21 নং কিস্তিৰ ধন পোৱাৰ পৰা আপুনি বঞ্চিত হৈছিল, তেতিয়াহ'লে আপুনি 22 নং কিস্তিৰ লগতে টোটেল সেই পইচাখিনি কেনেকৈ পাব। আৰু ইয়াৰ বিষয়ে যদি আপুনি সম্পূৰ্ণকৈ জানিব বিচাৰে, আপোনাৰ যদি PM কিষাণৰ লগত কিবা অসুবিধা চলি আছে, আপুনি যদি PM কিষাণৰ পইচা বঞ্চিত হৈ আছে, আপোনাৰ যদি EKYC হোৱা নাই, লেণ্ড চিডিং হোৱা নাই, তেতিয়াহ'লে আপুনি এই সকলোবোৰ কাম কৰি লওক। আপোনাৰ 22 নং কিস্তিৰ লগতে সকলোবোৰ পইচা একেলগে সোমাই যাব। আৰু ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহ, মনত ৰাখিব, ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতেই সোমাবলৈ গৈ আছে PM কিষাণৰ 22 নং কিস্তিৰ ধন আপোনাৰ একাউণ্টত। গতিকে আপোনাৰ একাউণ্টটো আপোনালোকে ক্লিয়াৰ কৰি ৰাখিব, কোনো ধৰণৰ অসুবিধাৰ যাতে আপোনালোক সন্মুখীন হ'ব লগা নহয়। গণৰাজ্য দিৱসৰ দিনা ক'ত হেৰাই গ'ল গৌৰৱ গগৈ? গণৰাজ্য দিৱসৰ দিনা দেখা নগ'ল গৌৰৱ গগৈক। পাকিস্তানৰে থকা সম্পৰ্কৰ বাবে গণৰাজ্য দিৱস উদযাপন নকৰিলে নেকি গৌৰৱে? আৰু এই ধৰণে এক্স হেণ্ডেল যোগে গৌৰৱ গগৈক কটাক্ষ কৰিছে অসমৰ বিজেপিয়ে। অসম বিজেপিয়ে কটাক্ষ কৰিছে গৌৰৱ গগৈক। গণৰাজ্য দিৱসত ক'ত হেৰাল পাইজান গৌৰৱ গগৈ বুলি এনেধৰণে এক্স হেণ্ডেল যোগে পোষ্ট কৰিছে। আজি গণৰাজ্য দিৱসত ক'তো দেখা নগ'ল গৌৰৱ গগৈক। পাকিস্তানৰে থকা লিংকৰ বাবে গণৰাজ্য দিৱস উদযাপন নকৰিলে নেকি গৌৰৱ গগৈ? ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা এখন ফটো দিব পাৰিবনে গৌৰৱ গগৈয়ে? আৰু অসম বিজেপিয়ে তেখেতক প্ৰত্যাহ্বান দিছে যে আজি অৰ্থাৎ যোৱাকালি 26 জানুৱাৰী তাৰিখে যে তেখেতে পতাকা উত্তোলন কৰিছিল, তেনেকুৱা কিবা এখন ফটো দিব পাৰিবনে? তেখেত সেই 26 জানুৱাৰীৰ দিনা ক'ত গৈছিল? তেখেতকতো ক'তো দেখা পোৱা নগ'ল যে ক'ৰবাত তেখেতে পতাকা উত্তোলন কৰিছে, ক'ৰবাত তেখেতে জাতীয় পতাকা লৈছে, এনেধৰণে ক'তো দেখা নগ'ল। পাকিস্তানৰে সৈতে থকা লিংকৰ বাবে তেখেতে পতাকা উত্তোলন নকৰিলে নেকি? এনেধৰণে কটাক্ষ কৰিছে অসম ৰাজ্যিক বিজেপিয়ে। আৰু গৌৰৱ গগৈ ইয়াৰ প্ৰত্যুত্তৰ হিচাপে কি মন্তব্য আগবঢ়ায়, তাক আমি আগন্তুক সময়ত দেখিবলৈ পাম।
আৰু আজিৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আছিল আপোনালোকৰ বাবে ইমানেই। যদি এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আপোনালোকে আমাৰ চেনেল যোগে আগলৈ চাই থাকিব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।